অসমবাসী ৰাইজৰ আশীৰ্বাদ শিৰত লৈ এই বৰ্ষৰ 2025 আৰু 26 বৰ্ষৰ বাবে আমি সাজু হৈছোঁ লুইতপৰীয়া থিয়েটাৰৰ পৰিয়ালবৰ্গ। খুব সুন্দৰ তিনিখন নাটক আছে। তিনিখন নাটক হৈছে অভিজিৎ ভট্টাচাৰ্যদেৱৰ নাটক মাতৃৰ অভিশাপ, প্ৰদীপ শৰ্মাদেৱৰ বামৰ নষ্ট ছোৱালী আৰু প্ৰণৱ বৰুৱাদেৱৰ ৰাকা। তিনিওখন এতিয়ালৈকে মালিকে কোৱাৰ মতে প্ৰযোজকে আমাক যেনেদৰে জনাইছে তিনিখন নাটকৰ কাহিনী ভাগ খুব সুন্দৰ হৈছে। খুব সুন্দৰ কাহিনী শুনি ভাল লাগিছে। তিনিওখনতে মোৰ অলপ ব্যতিক্ৰমী ৰূপত আপোনালোকে দেখা পাব চাগে। গতিকে কিমান দূৰ সফল হ'ব পাৰোঁ নাজানো, তথাপি চেষ্টা কৰিম। মনৰ উদ্যমেৰে আমি আজিৰ পৰা আখৰা আমাৰ আৰম্ভ হ'ব। অহা কাইলৈৰ পৰা আমি মনৰ উদ্যমেৰে আগবাঢ়ি যাম। সকলো ৰাইজৰ মনৰ আশা পূৰণ কৰিবলৈ আমি সাজু হৈছোঁ। তিনিওখন নাটক খুব ভাল নাটক। গতিকে সমূহ অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ লুইতপৰীয়া থিয়েটাৰ চাবলৈ আহক। মই লুইতপৰীয়া থিয়েটাৰত এইবছৰ নহয়, এইবছৰ সৈতে 2 বছৰ বিগত বৰ্ষতো মই লুইতপৰীয়া থিয়েটাৰত খুব তিনিখন ভাল নাটকত মই অভিনয় কৰিবলৈ পাইছিলোঁ। ভাল লাগিছিলে। তিনিখন সুন্দৰ নাটক আছিলে। এই বৰ্ষৰো সেই তেনেকৈ আশা কৰিছোঁ। যেনেদৰে লুইতপৰীয়া প্ৰত্যেক বছৰে আপোনালোকে আঁকোৱালি লৈ আছে, এই বৰ্ষও আপোনালোকে আঁকোৱালি লওক, আমাক আশীৰ্বাদ কৰক আৰু লুইতপৰীয়া থিয়েটাৰৰ পৰিয়ালবৰ্গই যাতে আপোনালোকৰ মাজত এটা সুনাম কঢ়িয়াই আনিব পাৰে। লুইতপৰীয়া থিয়েটাৰে প্ৰযোজকে যাতে এটা সুনাম কঢ়িয়াই অসমৰ মাজলৈ আগবাঢ়ি যাব পাৰে, তাৰ বাবে আপোনালোকে আশীৰ্বাদ কৰিব। মোৰ লুইতপৰীয়া থিয়েটাৰৰ আগৰ যি অভিজ্ঞতা, মই যিহেতু 23-24 নাট্যবৰ্ষত লুইতপৰীয়া থিয়েটাৰত আছিলোঁ, সেইফালৰ পৰা মই দৃঢ় বিশ্বাস এই বৰ্ষতো আমাৰ লুইতপৰীয়া থিয়েটাৰে তিনিখন ভাল নাটক ৰাইজক দেখুৱাবলৈ সক্ষম হ'ব। কাৰণ মোৰ আগৰ যিখিনি অভিজ্ঞতা, আমাৰ চাংচুৰাং বসুমতাৰী দেৱে যিখিনি আমাক সহযোগ কৰে তাৰ ফালৰ পৰাও ক'ব পাৰি। গতিকে এই বৰ্ষতো তেখেতে খুব ধুনীয়া তিনিখন নাটক লৈছে আৰু যিসকল অভিনেতা অভিনেত্ৰী নিৰ্বাচন কৰিছে সকলোৱে জ্যেষ্ঠ আৰু সকলোৱে দক্ষ অভিনেতা আছে এইখন থিয়েটাৰ বৰ্তমান লুইতপৰীয়া থিয়েটাৰত। গতিকে সেইফালৰ পৰাতো মই নিশ্চিত যে তিনিখন ভাল নাটক এইবাৰ আমি অসমৰ ৰাইজক দেখুৱাব পাৰিম। গতিকে আশা কৰিছোঁ আৰু ভাল হ'ব। লুইতপৰীয়া থিয়েটাৰ অসমৰ এখন অতি জনপ্ৰিয় থিয়েটাৰ। লুইতপৰীয়া থিয়েটাৰ এইবছৰ মই লুইতপৰীয়া থিয়েটাৰৰ প্ৰথম এগ্ৰিমেণ্ট হৈছোঁ। প্ৰথম বছৰৰ কাৰণে আহিছোঁ লুইতপৰীয়া থিয়েটাৰত। লুইতপৰীয়া থিয়েটাৰত মই এইবাৰ তিনিখন নাটক লৈ তেখেতসকলে আগবাঢ়িছে। অভিজিৎ ভট্টাচাৰ্যৰ মাতৃৰ অভিশাপ, প্ৰদীপ শৰ্মাৰ বামৰ নষ্ট ছোৱালী আৰু প্ৰণৱ বৰুৱাৰ ৰাকা, এই তিনিখন নাটক লৈ আমি ওলাই যাম দৰ্শকৰ মাজলৈ। তিনিখন নাটকে আমি সৰ্বাংগ সুন্দৰ কৰিবলৈ চেষ্টা কৰিম। আমাৰ ষ্টাফটো বৰ ধুনীয়া হৈছে। পৰদা আছে, বাল্ডি আছে, এনেকৈ আমাৰ ষ্টাফটো ডাৰ্ক দাস আছে, চিনিয়ৰ আৰ্টিষ্ট, আৰু আমি য়ং ষ্টাফ আছোঁ, য়ং কেইজনমান আছে। এনেকৈ লগ হৈ আমি গোটেইকেইজনে লগ হৈ আমি গোটেই এই নাটক তিনিওখন সৰ্বাংগ সুন্দৰ কৰি দৰ্শকৰ মনোগ্ৰাহী কৰিবলৈ চেষ্টা কৰিম। প্ৰথমে মই আপোনালোকৰ জৰিয়তে অসমৰ সমূহ ৰাইজক আশ্বস্ত কৰিব বিচাৰিছোঁ যে 2025-26 নাট্যবৰ্ষটো লুইতপৰীয়া থিয়েটাৰৰ এক নতুন মাত্ৰা হ'ব, নতুন ৰূপ হ'ব। কাৰণ আগন্তুক বৰ্ষত আমি যিটো তিনিখন নাটক নিৰ্বাচন কৰিছোঁ, তিনিখন নাটকৰো বিষয়বস্তুবোৰ আমি নিজেই নাট্যকাৰৰ সৈতে বাৰ্তালাপ কৰি নিৰ্বাচন কৰিছোঁ। আৰু তিনিটা বিষয়, এটা সুকীয়া বিষয়, অসমৰ কিছুমান জ্বলন্ত সমস্যাৰ ওপৰত ভিত্তি কৰি আমি তিনিখন নাটক নিৰ্বাচন কৰিছোঁ। এই নাটক তিনিখন বিশেষকৈ শ্ৰদ্ধাৰ নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ এক মৰ্মান্তিক কাহিনীৰ আধাৰত ৰচনা কৰা মাতৃৰ অভিশাপ। এই মাতৃৰ অভিশাপ নাটকখনৰ ইতিমধ্যে আমি যি অডিঅ' গীত আৰু ভিডিঅ' ৰিলিজ কৰিছিলোঁ, ইতিমধ্যে বহুতো দৰ্শকে আমাক শুভেচ্ছা বাৰ্তা জ্ঞাপন পঠাইছে। আমাৰ গীতটো জনপ্ৰিয় হৈছে। তেনেকৈ আমি প্ৰণৱ বৰুৱাৰ এখন নাটক ৰাকা, এই নাটকখনো আমি প্ৰমো ৰিলিজ কৰা দিনৰ পৰা আজিলৈকে বহুতো দৰ্শকে আমাক জনাইছে এই নাটকখনৰ নামৰ সৈতে যিটো নাটকৰ বিষয়বস্তু আমি খুব আকৰ্ষণীয় হ'ব বুলি আমি আশা কৰিছোঁ। কাৰণ ৰাকা নামটোৰ জন্ম হৈছে এক বেলেগ ধৰণৰ। আমি কেতিয়াবা খুব চেণ্টিমেণ্টেল হ'ব লগা হয়। জীৱনত কিছুমান ঘটনা ঘটে, যিবিলাক ঘটনাৰ পৰা এজন ৰামৰ দৰে পবিত্ৰ মানুহ এজন নিসংগ হ'ব লগা হয়।
ৰামৰ পৰা ৰাকা হ'ব লগা হয় ভাল কাম কৰি কেতিয়াবা কিয় অসুৰৰ দৰে কাম কৰিব লগা হয় যে তেনেকুৱা এটা চৰিত্ৰত অৰূপ বৈশ্যক আমি নতুন ৰূপত দেখিবলৈ পাম আৰু ইতিমধ্যে আজি আমি ৰাতি এই মঞ্চতেই ৰাকা নাটকখনৰ প্ৰথম ৰিহাৰ্চলৰ কাৰণে হাতত লৈছোঁ গতিকে আমি খুবেই আশাবাদী অসমৰ আজিৰ পৰা কেইবছৰমান আগত হৈ যোৱা কিছুমান নিশংস ঘটনাৰ আলমত এই ৰাকা নাটকখনৰ জন্ম হৈছে ইয়াৰ বিষয়বস্তু আমি প্ৰণৱ বৰুৱা আৰু মই দুয়ো আলোচনা কৰি নিৰ্বাচন কৰিছোঁ কিছুমান নিশংস ঘটনা অসমত ঘটিছিলে যিবিলাক ঘটনাৰ আঁৰত এটা পৰিয়াল সম্পূৰ্ণৰূপে ধ্বংস হৈ যায় জন্ম হয় কিছুমান চৰিত্ৰ জন্ম হয় কিছুমান একোজন ভাল মানুহ অসুৰ হ'ব লগা হয় তেনেকুৱা বিষয়বস্তুৰ ওপৰত আমি লৈ ৰাকা নাটকখন নিৰ্বাচন কৰিছোঁ তাৰপিছত এখন নাটক হ'ল আমাৰ প্ৰদীপ শৰ্মাৰ বা মই নষ্ট ছোৱালী নাটকখনত খুবেই মেছেজ থকা এখন নাটক নিজকে কেতিয়া নষ্ট বুলি ক'ব লগা হয় যেতিয়া মানুহে ৰিয়েলাইজ কৰে যে মই বেয়া হৈছোঁ নষ্ট হৈছোঁ কিয় হৈছোঁ কাৰ কাৰণে হৈছোঁ এই বিষয়বস্তুৰ ওপৰত জানিবৰ কাৰণে আমি বা মই নষ্ট ছোৱালী নাটকখন চাবই লাগিব সমাজত কিছুমান মাক দেউতাকক বহু আশা কৰি কিনে ল'ৰা ছোৱালীক পঢ়িব পঠায় এখন ভাল কলেজত নাম লগাই দিয়ে কিন্তু গৈ আমি ফল কি পাওঁ কি হয় জীৱনটোত কেতিয়াবা এনেকুৱা এটা পৰিৱেশ সৃষ্টি হয় এনেকুৱা এটা সমস্যাৰ সৃষ্টি হয় যি সমস্যাই নিজক সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলায় শেষ কৰি পেলায় ফলত নিজকে নষ্ট বুলি ক'ব লগা বাধ্য হয় গতিকে আমি জানোচোন নাটকখনত কিয় নষ্ট বুলি কৈছে গতিকে তেনেকুৱা তিনিটা বিষয়বস্তুলৈকে আমি আগন্তুক বৰ্ষত নাটককেইখন নিৰ্বাচন কৰিছোঁ আৰু এটা আমি আপোনালোকক জনাই থওঁ যে ৰাকা নাটকখনত আমি চেলেঞ্জিং এটা টেকনিক এই বছৰ লোৱাৰ কাৰণে ইতিমধ্যে আমি আৰ্ট ডাইৰেক্টৰৰ লগত আলোচনা কৰিছোঁ নাটকৰ ডিমাণ্ড অনুযায়ী আমি এখন চলন্ত হেলিকপ্টাৰ মঞ্চত উপস্থাপনৰ কাৰণে আমি চেষ্টা হাতত লৈছোঁ ইতিমধ্যে আমাৰ কাম কাজ আৰম্ভ হৈছে ৰিহাৰ্চল কৰিলে আপোনালোকে দেখা পাব আমি আপোনালোকক কিছু অংশ দেখুৱাম গতিকে আশা কৰিছোঁ আমি খুবেই আশাবাদী 2025-26 নাট্যবৰ্ষত লুইতপৰীয়া থিয়েটাৰৰ ভাল নাটকৰ লগতে ভাল কাৰিকৰী দিশতো যেন পাৰদৰ্শিতা দেখাব পাৰোঁ তাৰে প্ৰতিশ্ৰুতি আপোনালোকক দিছোঁ